কিন্তু ভাবে অসম চৰকাৰৰ অধীনত সমবায় বিভাগটোৱে যিকোনো এখন পঞ্জীকৃত সমবায় সমিতি মানে গ্ৰাম্য বহুমুখী সমবায় সমিতি যি পৰিচালিত তেখেতসকলৰ প্ৰতিটো বছৰত এখন এজিএম বুলি কয় সাধাৰণ সভা অনুষ্ঠিত হয়। বছৰিকে যি সাধাৰণ সভা অনুষ্ঠিত হয় তাত প্ৰতিটো অঞ্চলৰ যি শ্বেয়াৰ হোল্ডাৰ মানে অংশীদাৰ ৰাইজ মহিলাই হওক পুৰুষেই হওক সকলোখিনি অংশীদাৰটো সেই সমাৱেশনৰ অন্তৰ্নিহিত থাকে আৰু প্ৰতিবিলাক অংশীদাৰক এই সভাত আমন্ত্ৰণ কৰা হয় আৰু তেখেতসকলক সেই সমাৱেশনৰ বছৰিকে যি হিচাপ নিকাচ যি পদক্ষেপ কৰণীয় আৰু তেখেতসকলৰ আভ্যন্তৰীণ যি আপোনাৰ অন্তৰ্নিহিত প্ৰস্তাৱ থাকে সেইবোৰ লিপিবদ্ধ থাকে আৰু বছৰটোৰ ভিতৰত সেইসমূহ ৰাইজক অংশীদাৰ ৰাইজক সেইটো ব্যক্ত কৰা হয়, সেইটো ৰাজহুৱাভাৱে ব্যক্ত কৰা হয়। সমবায়খন ৰাইজৰ যিটো সম অধিকাৰ থাকে অংশীদাৰ ৰাইজৰ সম অধিকাৰত এখন সমবায় পৰিচালিত হয়। তেখেতসকলক সেইকাৰণে সেই অনুযায়ী তেখেতসকলৰ যি স্বাধীনতা তেখেতসকলক অৰ্পণ কৰা হয়। আপত্তি কৰি সমবায়খন বছৰেকীয়া সাধাৰণ সভাত এটা ৰাইজক সমবায়খনৰ উন্নতিৰ ওপৰত এটা আভাস দিয়ে, কেনেকৈ লাভ হয় আৰু কিমান লছ হয় সেইখিনিৰ ওপৰত তেখেতসকলে এটা জ্ঞান বা তেখেতসকলে এটা অভিজ্ঞতা লাভ কৰে। অংশীদাৰ ৰাইজখিনিৰ লাভৱান হয়। সেই সমবায় সমিতিৰ যিখন সাধাৰণ সভা অনুষ্ঠিত হয় তাৰ ওপৰত অংশীদাৰ ৰাইজৰ যথেষ্ট পৰিমাণে লাভান্বিত হয়। তেখেতসকলে শিকিবলৈ পাৰে, সমবায়খনৰ বুজ ল'ব পাৰে আৰু বছৰটোত কিমান তেখেতসকলৰ উন্নতি হ'ল নে অনুন্নতি হ'ল তাৰ ওপৰত এটা আভাস পাই যায়। সেইখিনিয়ে হ'ল সাধাৰণ সভা। একচুৱেলি ছাৰ সমবায়খনক আমি সমবায় যিকোনো ক্ষেত্ৰত এজেণ্টবোৰৰ অন্তৰ্নিহিত যিবিলাক এৰিয়া থাকে তাত নিৰ্দিষ্টভাৱে TDS আইটেম বুলি কয় এইখিনি ডিষ্ট্ৰিবিউট আছে। কাৰোবাৰ নাম যদি কিবা কাৰণত ভুলক্ৰমে ৰৈ গ'ল বা সোমাবলৈ আপোনাৰ বৃদ্ধি কৰিবলৈ বাকী থাকে তেনেহ'লে তেখেতসকলৰ এটা নিৰ্দিষ্ট সময় আপোনাৰ যোগান বিভাগৰ পৰা সেইটো ব্যৱস্থাপনা থাকে। তেখেতসকলে অনলাইন যোগে আজিকালি অফলাইনৰ ব্যৱস্থা নাই, এজেণ্টৰ থ্ৰুদি আমাৰ সমবায়ৰ জৰিয়তে যোগান বিভাগত যায় তেখেতসকলে এপ্লাই কৰিলে সেইখিনি পাবলৈ তেখেতসকলে অধিকাৰটো সৰ্ব কৰিব পাৰে। সেইখিনি ব্যৱস্থাপনা থাকে। কুমটেফেলি অখণ্ড বহুমুখী সমবায় সমিতি আমাৰ কাৰ্যকালৰ প্ৰথম বাৰ্ষিক সভা আমি অনুষ্ঠিত কৰিলোঁ। ইয়াতে আমি সমবায় সমিতিৰ উন্নয়নৰ কল্পে উন্নয়নৰ অৰ্থে বিভিন্ন প্ৰস্তাৱবিলাক আগবঢ়ালোঁ। এই প্ৰস্তাৱখিনি আমি কাৰ্যকৰণাৰ্থে ৰাইজৰ আগত ৰাইজে যিখিনি অনুমোদন দিলে সেইখিনি আমি কাৰ্যকৰণৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিম আৰু ইয়াত আমি যিখিনি যোৱা কাৰ্যকালৰ হিচাপ দাখিল কৰিলোঁ সেইখিনি আমি আভ্যন্তৰীণ হিচাপ পৰিষদৰ দ্বাৰা কৰাই চৰকাৰীভাৱেও হিচাপ কৰাই আমি দাখিল কৰিলোঁ। তাৰপিছত আমাৰ সমবায় সমিতিৰ ভৱিষ্যত কাৰ্যপন্থাৰ বাবে আমি আৰু নতুনকৈ কিছুমান পদক্ষেপৰ কাৰণে আমি পৰামৰ্শ লৈছোঁ ৰাইজৰ পৰা। সেইখিনিও আমি কাৰ্যকৰণাৰ্থে আৰু সমিতিখনক ব্যৱসায় অলপ বৃদ্ধিৰ অৰ্থে আমি আৰু নতুন কিছুমান ব্যৱস্থাও গ্ৰহণ কৰিম বুলি আমি ভাবিছোঁ আৰু সেইটো কৰাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগতে আমাৰ বিৰোধীৰ যিখিনি আমি সদস্য আছোঁ তেওঁলোকক লগত লৈ আমি এখন সভা পাতি সকলোৰে পৰামৰ্শ এই ক্ষেত্ৰত আমি আগবাঢ়িম। আমি হিচাপ পৰিষদৰ নিযুক্তি দিছোঁ। এতিয়া নতুন বুলিয়ে ক'ব লাগিব যিহেতু আজিৰ সভাই আগৰ যি দুজন হিচাপ পৰীক্ষক আছিল তেখেতসকলে বাহাৰ ৰখাৰ সিদ্ধান্ত দিলে, গতিকে ৰাইজৰ পৰামৰ্শৰ মতে কৰি ৰাইজৰ সিদ্ধান্ত মৰ্মে আমি আগৰ যি দুজন হিচাপ পৰীক্ষক আছিল তেওঁলোকক আমি পুনৰবাৰ বাহাল ৰাখিম।